সকলোকে প্ৰথমতে এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াত মই আজিৰে পৰা এটা নতুন শিতান আৰম্ভ কৰিছোঁ। শিতানটোৰ নাম দিছোঁ ৱৰ্ড বেংক। এই শিতানটোত অসমীয়া শব্দবোৰৰ ইংৰাজী অনুবাদ কৰি দিয়া হ'ব। আমি সচৰাচৰ দেখি থকা বস্তুবোৰক অসমীয়াত কি কয় আমি জানো, কিন্তু সেইবোৰক ইংৰাজীত কি কয় নাজানো। সেইবাবে আমি বাক্য এটা ইংৰাজীত ক'বলৈ টান পাওঁ। ইংৰাজী ভাষা ক'বলৈ ইংৰাজী গ্ৰামাৰৰ দৰকাৰ, কিন্তু মোৰ মতে তাতকৈ দৰকাৰ শব্দ জ্ঞানৰ। শব্দ জ্ঞান বা শব্দ সম্ভাৰ যিকোনো ভাষাৰ প্ৰাণ। উপযুক্ত শব্দ জ্ঞান থাকিলে আমি যিকোনো ভাষাই ক'ব পাৰিম। এই শিতানটোত তোমালোকে শুনা নুশুনা বহুতো অসমীয়া শব্দৰ ইংৰাজী অনুবাদৰ বিষয়ে জানি তোমালোকে নিশ্চয় উপকৃত হ'বা। আমাৰ ঘৰখনৰ লগত জড়িত বহুতো বস্তুৰ নাম ইংৰাজীত কি কয় শিকোঁ আহা। ইয়াত তোমালোকে জনা আৰু নজনা গোটেইখিনি বস্তুৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। নজনা শব্দবোৰ জানি নিশ্চয় তোমালোকৰ ভাল লাগিব, কিন্তু জনা শব্দবোৰ আকৌ এবাৰ শুনি ল'বা আৰু ভিডিঅ'টো শেষলৈ চাবা। বিছনা। বিছনাক ইংৰাজীত কয় বেড। বিছনা চাদৰ। বিছনা চাদৰক ইংৰাজীত কয় বেডশ্বীট। গাৰুক ইংৰাজীত কয় পিলো। লেপ, ইয়াৰ ইংৰাজী নামটো হ'ল কুইল্ট। ঢাৰি বা পাটি, ইয়াক ইংৰাজীত কোৱা হয় মেট। গিলাচ, ইয়াৰ ইংৰাজী নামটো হ'ল গ্লাছ। কাঁহীক ইংৰাজীত কয় ডিছ বুলি। বাচন বৰ্তনক ইউটেনচিলছ বুলি কয়। চামুচ, চামুচক ইংৰাজীত স্পুন বুলি কয়। বাল্টিক ইংৰাজীত বাকেট বুলি কয়। কলহক ইংৰাজীত পিচাৰ বুলি কয়। চৰিয়াক ইংৰাজীত টাব বুলি কয়। মগক ইংৰাজীত মাগ বুলি কয়। পিয়লাক ইংৰাজীত কাপ বুলি কোৱা হয়। কেটেলিক ইংৰাজীত কেটেল বুলি কোৱা হয়। চেকনিৰ ইংৰাজী নামটো হৈছে ষ্ট্ৰেইনাৰ। টাৱাখনক ইংৰাজীত কোৱা হয় ফ্ৰাইং পেন বুলি। কেৰাহীক কোৱা হয় পেন বুলি। পাচি বা খৰাহীক ইংৰাজীত কয় বাস্কেট বুলি। বিচনীখনক ইংৰাজীত কয় ফেন বুলি। তলাক ইংৰাজীত কয় লক। চাবিক ইংৰাজীত কি বুলি কয়। চকীখনক ইংৰাজীত চেয়াৰ বুলি কয়। আলমাৰি এটাক ইংৰাজীত আলমিৰা বুলি কয়। বাকচক ইংৰাজীত বক্স বুলি কয়। মেজক ইংৰাজীত টেবুল বুলি কয়। চিয়াহী ইংৰাজী নামটো হৈছে ইংক। চিয়াহী ধোৱাটোক কোৱা হয় ইংক পট। কলমক কোৱা হয় পেন। ইংৰাজীত মোনাখনক কয় বেগ বুলি। দাপোন বা আইনাখনক ইংৰাজীত মিৰৰ বুলি কয়।
ফণীখনক ইংৰাজীত কোৱা হয় কম বুলি। দুৱাৰ বা দৰজাক ইংৰাজীত ডোৰ বুলি কয়। খিৰিকীখনক কোৱা হয় উইণ্ড' বুলি। খিৰিকী আৰু দুৱাৰত লগোৱা পৰ্দাক কোৱা হয় কাৰ্টেন বুলি। পকীত পাৰি থোৱা দলিচাখনক কয় কাৰ্পেট বুলি। মমবাতি ইংৰাজীত কেণ্ডেল বুলি কয়। চাকিৰ ইংৰাজী নাম হ'ল লেম্প। চাকিত ব্যৱহাৰ কৰা শলিতাক ইংৰাজীত উইক বুলি কোৱা হয়। ৱালত আঁৰি থোৱা ঘড়ীটোক ক্লক বুলি কোৱা হয়। বাঢ়নি বা ঝাৰুক ইংৰাজীত ব্ৰুম বুলি কয়। আমি ব্যৱহাৰ কৰা বেজীক ইংৰাজীত নিডল বুলি কয়। আৰু বেজীত লগোৱা সূতাক কয় থ্ৰেড বুলি। ছাতিক কয় আমব্ৰেলা। কাটিবলৈ ব্যৱহাৰ কৰা কটাৰীখনক কোৱা হয় নাইফ বুলি। কেঁচিখনক ইংৰাজীত কয় চিজাৰ বুলি। আমি ব্যৱহাৰ কৰা গামোচাখনক ইংৰাজীত টাৱেল বুলি কয়। ইংৰাজীত চাবোনক চপ বুলি কোৱা হয়। আমি ব্যৱহাৰ কৰা জুই হলা বাকচটোক ইংৰাজীত মেচবক্স বুলি কয়। ৰছীক ইংৰাজীত ৰপ বুলি কোৱা হয়। জখলাডালক ইংৰাজীত লেডাৰ বুলি কোৱা হয়। জোতাৰ ইংৰাজী নামটো হ'ল শ্বু। জোতাৰ লগত পিন্ধা মোজাক ইংৰাজীত চক বুলি কয়। চেণ্ডেলক ইংৰাজীত স্লিপাৰ বুলি কয়। কুঠাৰখনক ইংৰাজীত এক্স বুলি কয়। কোৰ বা কোদালখনক ইংৰাজীত স্পেড বুলি কয়। নাঙলক ইংৰাজীত প্লাউ বুলি কয়। কাঁচিক ইংৰাজীত চিকেল বুলি কয়। খন্তা বা চিপৰাংখনক ইংৰাজীত জাম্পাৰ বুলি কয়। খন্তিখনক স্পাট বুলি কয়। ইংৰাজীত কৰতখনক চ বুলি কয়। গজালক ইংৰাজীত নেল বুলি কয়। হাতুৰিক ইংৰাজীত হামাৰ বুলি কয়। তোমালোকে ঘৰত দেখি থকা প্ৰায় সকলোখিনি বস্তুৰ নাম ইংৰাজীত ইয়াত উল্লেখ কৰা হ'ল। যদি কিবা বস্তুৰ নাম ইয়াত ৰৈ গ'ল তেন্তে তোমালোকে মোক কমেণ্ট কৰি জনাবা। সেইবোৰৰ ইংৰাজী অনুবাদখিনি কমেণ্টতে মই তোমালোকক জনাই দিম। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা তেন্তে লাইক কৰি দিবা আৰু প্ৰয়োজনীয় ব্যক্তিলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।